অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন ক্ৰমাৎ বৃদ্ধি পাইছে। নগাই অসমীয়া গাঁৱত চলাইছে লোকপিয়ল আৰু এই লোকপিয়লক লৈ পেলাই দেওবাৰে নিশা এক ঘটনা সংঘটিত হৈছিলে ২ নং চিনপুৰত আৰু এই ঘটনাৰ পিছতে আচলতে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। যিহেতু সেই গাঁৱত লোকপিয়ল কৰিবলৈ আহিছিল, অসমীয়া গাঁৱত আচলতে লোকপিয়ল কৰিবলৈ আহিছিল নগা লোকসকলে আৰু সেই নগা লোকসকলক বাধা প্ৰদান কৰিছিল CRPF-এ। তাৰ পিছতে কিন্তু স্থানীয় ৰাইজ আৰু CRPF-ৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু তাৰে এগৰাকী অসমীয়া যুৱকক আচলতে নিৰ্মমভাৱে নগা লোকসকলে আচলতে মাৰপিট কৰা ঘটনা সংঘটিত হৈছিলে। তাৰে আন এজন গাঁওবুঢ়া সেই স্থানৰ পৰা কিছু নগা দুৰ্বৃত্তই আচলতে সেই স্থানৰ পৰা লৈ যোৱা ইতিমধ্যে খবৰ আহি পৰিছে আৰু কিছু সময়ৰ পিছতে নগা লোকসকলে আচলতে তেওঁক সেই ঘৰত আহি থৈ যায় বুলি কোৱাৰ পিছতো কিন্তু এতিয়ালৈকে আচলতে সেই গাঁওবুঢ়াজন কি পৰ্যায়ত আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই মুহূৰ্তত বিভিন্ন দল সংগঠন বা স্থানীয় লোক এই মুহূৰ্তত মোৰ লগত উপস্থিত, মই তেওঁলোকৰ পৰা পোনে পোনে জনাৰ চেষ্টা কৰিম। অসম নাগালেণ্ড সীমান্তত নগা আগ্ৰাসন চলিছে, কি ক'ব? যিহেতু নগাই আচলতে মাৰপিট কৰা ঘটনা সংঘটিত হৈছে অসমীয়া লোকৰ মাজত, কি ক'ব? কালি কি ঘটনা হৈছিলে দেওবাৰে? চাওক, যোৱাকালি নগা দুৰ্বৃত্তই অসম নাগালেণ্ড সীমান্ত অসমৰ ভূমিত নগাসকলে পিয়ল কৰিব আহিছিলে। পিয়ল কৰিব অহাত আমাৰ গাঁৱৰে নিবাসী সীমান্তৰ আমাৰ দাদা এজন চানি কাপুৰ তপনৈ বাধা আৰোপ কৰিলে। বাধা আৰোপ কৰাত নগা প্ৰশাসন লোকসকলে তেখেতক মাৰপিট কৰে। আজিও বৰ্তমান তেখেতে সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু লগতে CRPF বাহিনীও বাধা দিয়াত CRPF বাহিনীকো মাৰপিট কৰে। যদি আজি CRPF বাহিনী যদি সিহঁতে যদি সীমান্তত সুৰক্ষিত নহয়, তো আমি সীমান্তবৰ্তী ৰাইজে আমি কেনেধৰণৰ সুৰক্ষিত হ'ম? সেইকাৰণে আমাক অতি শীঘ্ৰে বেটেলিয়ন কেম্প নিয়োগ কৰিব লাগে। আমাৰ যেনেকৈ ২ নম্বৰ চেতিয়া গাঁও, ২ নম্বৰ চেনপুৰ, কেম্পুৰ আৰু জনকপুৰ আৰু ২ নং চেনপুৰত আমাক বেটেলিয়ন কেম্প নিয়োগ কৰিব লাগে। তেতিয়াহে আমি সুৰক্ষিত বুলি আমি অনুভৱ কৰিম। লোকপিয়ল চলাই আছে নগাই অসমীয়া গাঁওসমূহত? এতিয়াও লোকপিয়ল চলাই আছে। কি ক'ব লোকপিয়লক লৈ পেলাই? কি ক'ব তেওঁলোকে? লোকপিয়ল চলাব পাৰে জানো অসমীয়া গাঁৱত আহি? এইটোতো এটা ক'ব গ'লে এটা অসমৰ কাৰণে আমি আইন মানি চলিব লাগে। ভাৰত চৰকাৰত আমি নিবাসী, তেন্তে যদি সীমান্তত যদি নগাসকলে যদি পিয়ল কৰিব পাৰে, তো অসমত আমাৰ আজি যি ধৰণে আমাৰ প্ৰশাসন, অসম পুলিচ বা অসম প্ৰশাসনে যিটো পদক্ষেপ ল'বলৈ, কিন্তু সেই পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা নাই এতিয়ালৈকে। নিশ্চয়কৈ আচলতে 2014 চনত এক ঘটনা সংঘটিত হৈছিল, নগা আৰু অসমীয়াৰ মাজত সংঘাত হৈছিল। নগাই আচলতে অসমীয়া গাঁওসমূহত যিসমূহ অসমীয়া লোক আছিল তেওঁলোকৰ ঘৰ বাৰীসমূহ জ্বলাই দিছিল। সেই ঘটনাৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি? আৰু এগৰাকী ব্যক্তি আছে, 2014 চনত এক ঘটনা সংঘটিত হৈছিল, তাৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি অসম নাগালেণ্ড সীমান্তত? পুনৰ নগাই আচলতে অসমীয়া লোকক মাৰপিট কৰা ঘটনা সংঘটিত হৈছিল। হয়, নিশ্চয়কৈ আমি দেখিবলৈ পোৱা গৈছোঁ যি আমাৰ নগা প্ৰশাসনৰ নগা লোকসকলৰ যি আগ্ৰাসনক লৈ আমি আচলতে শংকিত হৈছোঁ, আতংকিত হৈছোঁ, কিয়নো এই 14 চনৰ যি পুনৰাবৃত্তি ঘটিবলৈকে লৈছে নেকি আমি সেই অনুভৱ কৰি আছোঁ এতিয়া বৰ্তমান। লোকপিয়ল চলাই আছে নগাই। আচলতে আজি অসমৰ ভূমিত আজি নগা লোকসকলে আজি যি জৰীপ কাৰ্য চলাই আছে, এইটো আচলতে আমাৰ অসমৰ কাৰণে অতিকে নিন্দনীয় আৰু গ্ৰহণযোগ্য নহয় বুলি আমি ভাবোঁ। কিয়নো আমাৰ সম্পূৰ্ণ অসম চৰকাৰৰ তত্বাৱধানত থকা আমাৰ গাঁও এই গাঁওবিলাকৰ আমাৰ অসমীয়া সৰুপথাৰ সমষ্টিবাসীৰ গাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ গাঁও হয়। সেই হেতুকে তেখেতসকলে যি কামটো কৰিছে আমি সেইটোকে অতিকে নিন্দনীয় বুলি আমি ভাবিছোঁ। ইয়াত CRPF-ৰ যি ভূমিকা, সেই CRPF-ৰ ভূমিকাক লৈ কি ক'ব? হয়, আমি আগতেও কৈ আহিছোঁ, আচলতে কি আমাৰ ইয়াত আমাৰ বৰ্ডাৰ এলেকাসমূহত যি আমাৰ CRPF বাহিনী আছে, তেখেতসকলৰ ভূমিকা কিন্তু অতিকে নিম্নমানৰ আৰু তেখেতসকলে আমি অনুভৱ নকৰোঁ, আমি নাভাবোঁ যে তেখেতসকলে আমাৰ সীমান্তবাসীক প্ৰটেকশ্যন দিব বা সুৰক্ষা প্ৰদান কৰিব। সেই হেতুকে আমি চুতীয়া যুৱ সন্মিলন অসম আৰু আমাৰ বিভিন্ন দল সংগঠনে আমি দাবী জনাওঁ যে আমাৰ সীমামূৰীয়া অঞ্চলকেইটাত আমাৰ অসম বেটেলিয়নক নিযুক্ত কৰি আমাৰ স্থায়ী বাসিন্দাসকলক জীৱন জীৱিকা আৰু সম্পত্তি সুৰক্ষা প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। এগৰাকী গাঁওবুঢ়াক নগাই উঠাই লৈ গৈছে বুলি কৈছিলে। হয়, আমি শুনিবলৈ পাইছোঁ যে তেখেতক যোৱাকালি উঠাই লৈ গৈছিলে আৰু তেখেতৰ ওপৰত কিছুমান অতিহত্যা চলোৱাৰ পিছত তেখেতক বৰ্তমান পৰিস্থিতি এৰি দিয়া বুলি আমি শুনিবলৈ পাইছোঁ। আৰু এই কৰ্মটোক আমি আমাৰ সংগঠন বা আমি ৰাইজে ধিক্কাৰ দিছোঁ আৰু তেনেকুৱা এটা অমানৱীয় কাম কৰিবলৈ আমি সকলোকে তাৰ পৰা ব্ৰতি থাকিবলৈ আমি আঁতৰি থাকিবলৈ আমি অনুৰোধ জনাওঁ। নগা লোকসকলো আমাৰ ককাই ভাইৰ দৰে আমি সীমান্তত আমি শান্তিপূৰ্ণভাৱে আগতে যেনেকৈ আছিলে বা আমি আগতে যেনেকৈ সকলোৱে মিলা প্ৰীতিৰে আছিলোঁ, তেনেকৈ সকলোৱে মিলি প্ৰীতি বসবাস কৰি থাকিবলৈ, সকলোৱে মিলিজুলি আমি জীৱন জীৱিকা চলাই নিবলৈ আমি সকলোকে অনুৰোধ জনাওঁ।
নিশ্চয়কৈ আচলতে অসম নাগালেণ্ড সীমান্তত এয়াই প্ৰথম নহয়, পূৰ্বেও বহু নগাৰ আগ্ৰাসনৰ খবৰ ইতিমধ্যে আমি NK-TVয়ে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। তাৰ পিছতে কিন্তু অসম নাগালেণ্ড সীমান্তৰ যি নগাৰ আগ্ৰাসন তাৰ চূড়ান্ত পৰ্যায় অতিক্ৰম কৰিছে। অসমীয়া গাঁৱত আহি পেলাই তেওঁলোকে লোকপিয়ল কৰিছে। দেওবাৰে লোকপিয়লৰ ঘটনাক কেন্দ্ৰ কৰি পেলাই CRPF, স্থানীয় ৰাইজ আৰু নগাৰ মাজত হতাহতি সৃষ্টি হয়। তাৰে এজন অসমীয়া লোকক নগাই মাৰপিট কৰাৰ পিছতেই সৰুপথাৰ চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হ'বলগীয়া হয়। এনেদৰে আচলতে নগাৰ আগ্ৰাসন বৃদ্ধি পোৱাত অসম চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।